হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোকে ভাল। আকৌ লৈ আহিছোঁ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। আহক তেনেহ'লে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু গৈ আছোঁ শ্বিলং পুলিচ বজাৰ মোৰ ভণ্টিৰ তালৈ, আৰু কি বনাইছে তাকে চাওঁ। চ' গাইছ আহি পাই ৰাতি অলপ ভণ্টিৰ লগত ঘূৰিলোঁ। এয়া হ'ল মোৰ ভণ্টি, আৰু পুলিচ বজাৰতে ঘৰ, শ্বিলং পুলিচ বজাৰ। আৰু তাৰপিছত এয়া ৰাতিপুৱা চাওঁকি এইবোৰ আপোনালোকে চাব পাৰে। এইবোৰ হ'ল দালিৰ বড়ি বুলি কয়। মই নিজে বনোৱা ঘৰত, একদম অৰিজিনেল পিয়'ৰ দালিৰ হয়, কোনো মিক্স নাই, কোনো ভেজাল নাই। আৰু এইটো হয় চাউলৰ পাপৰ, তেলত দিলে একদম ধুনীয়া ফুলি উঠে। যাৰ যাৰ লাগে আৰু কি, আপোনালোকে মোক মেছেঞ্জাৰত মেছেজ কৰিব, মই আপোনালোকক কুৰিয়াৰ কৰি পঠাই দিম। বেছি দাম নহয়। এইটো হ'ল অনলি 10 rupees এণ্ড 40 rupees। ঠিক আছে, সকলোৱে অৰ্ডাৰ কৰিব মোৰ পৰা। এয়া ভণ্টিয়ে কৈয়ে দিলে, একদম অৰিজিনেল, কোনো ডিফেক্ট নাই ইয়াতে। ধুনীয়াকৈ নিজে হাতেৰে বনাইছে। গতিকে যিসকল ব্যক্তিক যদি খাব খোজে বা কিনিব খোজে, এয়া অৰিজিনেল বস্তু পাব। আৰু লাগিলে ফোন কৰি জনাব। তাইৰ নাম হৈছে গৌৰী বাদ্যকৰ। শ্বিলঙত নামি পেলাই পুলিচ বজাৰতে ঘৰ, আৰু ফোন নম্বৰটো মই লিংকত দিয়া আছে। যাক লাগে দালিৰ বড়ি আৰু পাপৰ, এই নম্বৰত ফোন কৰি জনাব, তেওঁ নিশ্চয় কুৰিয়াৰ কৰি পঠাই দিব। আজিলৈ এইখিনিয়ে। আৰু যিসকল বন্ধু বান্ধৱীয়ে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কমেণ্ট কৰিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে চাই নিশ্চয় জনাব, আৰু এনেকৈ সদায় মৰম দি যাব। আৰু আজিলৈ ইমানতে, নমস্কাৰ।